بسم الله الرحمن الرحيم الحمد لله رب العالمين والعاقبة للمتقين والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد فأعوذ بالله من الشيطان الرجيم لقد من الله على المؤمنين إذ بعث فيهم رسولا من أنفسهم يتلو عليهم آياته ويزكيهم ويعلمهم الكتاب والحكمة وإن كانوا من قبل لفي ضلال مبين সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু সূরা আলে ইমরানৰ এই আয়াতটোৰ যি আলোচনা চলি আছে য'ত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ পৃথিৱীলৈ আগমন আৰু আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ নবুৱতৰ বুনিয়াদী চাৰিটা উদ্দেশ্যৰ কথা ইয়াত আলোচনা কৰা হৈছে। তো এই সম্পৰ্কে আমি দুটা উদ্দেশ্যৰ কথা আলোচনা কৰিলোঁ। সেই দুটা হ'ল যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উম্মতক কোৰআন তিলাৱত কৰি শুনাইছিলে, আৰু ২ নম্বৰ আল্লাহ নবীৰ কামটো হ'ল যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে উম্মতসকলৰ অন্তৰৰ শুদ্ধিকৰণ আৰু আধ্যাত্মিক সংস্কাৰ কৰিছিলে। এতিয়া ৩ নম্বৰ যিটো কাম হয়, আল্লাহ তাবাৰক ওয়া তাআলা এই আয়াতত স্পষ্ট কৰিছে। আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে ওয়া ইউআল্লিমুহুমুল কিতাব, যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে উম্মতসকলক কিতাবৰ শিক্ষা দান কৰিব। আৰু ৪ নম্বৰ কামটো হ'ল ওয়াল হিকমাহ, আৰু হিকমতৰ শিক্ষা দান কৰিব। এতিয়া ইয়াত প্ৰশ্ন হ'ব যে এই আয়াতটোত যে আল্লাহ সুবহানাহু ওয়া তাআলাই কিতাব আৰু হিকমতৰ কথা কৈছে, যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে উম্মতসকলক কিতাব আৰু হিকমতৰ তালিম দিব, শিক্ষা দিব। তো এই কিতাব আৰু হিকমতৰ অৰ্থ কি হয়? এই সম্পৰ্কে আল্লামা ইমাদুদ্দিন ইবনু কাসিৰ ৰাহিমাহুল্লাহ তাআলাই তেখেতৰ বিখ্যাত তফসিৰ গ্ৰন্থ তফসিৰ ইবনু কাসিৰত এই সম্পৰ্কে লিখিছে ওয়া কাউলুহু তাআলা ওয়া ইউআল্লিমুহুমুল কিতাব ইয়ানি আল কুরআন ওয়াল হিকমাতা ইয়ানি আস-সুন্নাহ। ইয়াত কোৱা হৈছে যে আল্লাহ সুবহানাহু ওয়া তাআলাই ইয়াত এই আয়াতত যে কৈছে যে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে কিতাবৰ শিক্ষা দিব, এই কিতাবৰ অৰ্থ হ'ল কোৰআন শৰীফ। অৰ্থাৎ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেৱল কোৰআনৰ তিলাৱতেই নহয়, বৰঞ্চ কোৰআনৰ যিবিলাক অৰ্থ আছে আৰু যিবিলাক ৰহস্যময়ী অৰ্থ আছে সেইবিলাকৰ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে ব্যাখ্যা কৰিব। আৰু ২ নম্বৰতে হ'ল হিকমতৰ শিক্ষা দান কৰিব। আৰু ইয়াত হিকমতৰ অৰ্থ হৈছে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মুবাৰক তৰিকাসমূহ, মুবাৰক সুন্নতসমূহ। আৰু এই যে কিতাব আৰু হিকমত, অৰ্থাৎ কোৰআন আৰু আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ সুন্নত, এই দুয়োটাই কিয়ামতলৈকে অহা উম্মতৰ কাৰণে হিদায়ত আৰু পথ প্ৰদৰ্শকৰ কাম কৰিব। কাৰণ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে এটা হাদিছত ইৰশাদ কৰিছে। এই হাদিছটো ইমামে হাকিম ৰাহমাতুল্লাহি আলাইহিয়ে তেখেতৰ কিতাব হাদিছৰ কিতাব আল মুস্তাদৰাক আলা সহিহাইনত নকল কৰিছে। এই হাদিছটো হযৰতে আবু হুৰায়ৰা ৰাদিয়াল্লাহু তাআলা আনহুৱে বৰ্ণনা কৰিছে। আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে কৈছে, ইন্নী ক্বাদ তাৰাকতু ফীকুম শাইআইন লান তাদিল্লু বা'দাহুমা। উম্মতসকলক কৈছে যে মই তোমালোকৰ ওচৰত এনেকুৱা দুটা বস্তু এৰি থৈ গৈছোঁ, এনেকুৱা দুটা আজিম আৰু শ্ৰেষ্ঠ বস্তু এৰি থৈ গৈছোঁ, যিকেইটা বস্তু যেতিয়ালৈকে তোমালোকে ধৰি ৰাখিবা, তোমালোক কেতিয়াও গুমৰাহ নোহোৱা, তোমালোক কেতিয়াও পথভ্ৰষ্ট নোহোৱা। আৰু সেই দুটা বস্তু কি হয়? কিতাব আল্লাহ ওয়া সুন্নতি। ১ নম্বৰ বস্তু হ'ল আল্লাহৰ কিতাব অৰ্থাৎ কোৰআন শৰীফ, আৰু ২ নম্বৰ হ'ল মোৰ সুন্নত অৰ্থাৎ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মুবাৰক তৰিকাসমূহ। এই হাদিছটো কৈ পেলাই আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে কিয়ামতলৈকে যিমান উম্মত আহিব, এই সকলো উম্মতৰ প্ৰতি এটা ডিমাণ্ড ৰাখি থৈ গৈছে। আল্লাহৰ নবী এটা তাকাজা ৰাখি থৈ গৈছে যে যদি কোনো ব্যক্তিয়ে হিদায়াতৰ ৰাস্তাত চলিব বিচাৰে, তেনেহ'লে সেইজন ব্যক্তিয়ে যাতে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে দি থৈ যোৱা কোৰআন শৰীফ আৰু আল্লাহৰ নবীৰ তৰিকা, এই দুটা বস্তুক যাতে খামোচ মাৰি ধৰি লয়। আৰু যিজন ব্যক্তিৰ নিজৰ লাইফষ্টাইলত দুটা বস্তু এড কৰি ল'ব, সেইজন ব্যক্তি চূড়ান্ত হিচাপে কামিয়াব। যাৰ এটিটিউডৰ ভিতৰত আৰু যাৰ লাইফষ্টাইলৰ ভিতৰত দুটা বস্তুক শামিল কৰি ল'ব, সেইজন ব্যক্তি চূড়ান্তভাৱে কামিয়াব।
তাৰে সৰ্বপ্ৰথম বস্তুটো হ'ল আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ লগত সীমাহীনভাৱে প্ৰেম আৰু মহব্বত। আৰু ২ নম্বৰ বস্তু হ'ল আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ অনুসৰণ। প্ৰতিটো কদমত, জীৱনৰ প্ৰতিটো খোজত আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ হুবহু নকল কৰা, আল্লাহৰ নবীক হুবহু ফলো কৰা আৰু অনুসৰণ কৰা। আৰু একেবাৰে এই আয়াতৰ শেষত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে, "ওয়া ইন কানু মিন ক্বাবলু লাফি দালালিম মুবিন", যে এই উম্মতসকল আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ আবিৰ্ভাৱৰ আগত একেবাৰে স্পষ্টভাৱে গুমৰাহী আৰু পথভ্ৰষ্টতাত ডুবি আছিলে। তো এই বাক্যশাৰী প্ৰথম বাক্যশাৰীৰ জবাব হয়, উত্তৰ হয়। আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে প্ৰথম বাক্যশাৰীত এই আয়াতৰ যে লাকাদ মান্নাল্লাহু আলাল মুমিনিন, যে আল্লাহ সুবহানাহু ওয়া তাআলাই ঈমানৱালাসকলৰ ওপৰত এহছান কৰিলে, ঈমানৱালাসকলৰ ওপৰত অনুগ্ৰহ কৰিলে আল্লাহৰ বিশেষ। তো কোনোবাই সুধিব পাৰে, প্ৰশ্ন কৰিব যে আল্লাহে এনেকুৱা কি আগ্ৰহ কৰিলে আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামক উম্মতৰ মাজত পঠাই পেলাই? তো আল্লাহে শেষত উত্তৰ দিছে, "ওয়া ইন কানু মিন ক্বাবলু লাফি দালালিম মুবিন", যে সিহঁতে স্পষ্ট গুমৰাহীত আছিলে। আৰু এই গুমৰাহীৰ পৰা আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ জৰিয়তে আল্লাহ সুবহানাহু ওয়া তাআলাই এই উম্মতক উদ্ধাৰ কৰিলে। আৰু কিয়ামতলৈকে অহা সকলো উম্মতক আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মুবাৰক উছৱা আৰু মুবাৰক আদৰ্শই জাহান্নামৰ পৰা বচাব আৰু গুমৰাহীৰ পৰা উদ্ধাৰ কৰিব। আৰু ইয়াত যে সেই সময়ৰ কথা কোৱা হৈছে যে সেই আল্লাহৰ নবীৰ আবিৰ্ভাৱৰ আগত মানুহবিলাক চূড়ান্তভাৱে গুমৰাহ আছিলে, একেবাৰে স্পষ্টভাৱে গুমৰাহ আছিলে, পথভ্ৰষ্ট আছিলে। এই কথাষাৰক প্ৰমাণ কৰাৰ কোনো প্ৰয়োজন নাই। কাৰণ যিটো সময়ত আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ মক্কাৰ মুবাৰক জমিনত আবিৰ্ভাৱ হৈছিলে, সেই সময়ত মক্কাৰ যিটো সময় হয়, সেই সময়টোক আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰআনত জাহিলিয়তৰ যুগ বুলি কৈছে। ওয়ালা তাবাৰৰাজনা তাবাৰৰাজাল জাহিলিয়াহ। তো আল্লাহ সুবহানাহু ওয়া তাআলাই সেই যুগটোৰ কাৰণে, সেই সময়টোৰ কাৰণে আল জাহিলিয়া শব্দ ব্যৱহাৰ কৰিছে, এৰা অফ ইগনৰেন্স, অৰ্থাৎ মূৰ্খতাৰ যুগ। তো কোৰআনে যিটো সময়ক মূৰ্খতাৰ যুগ বুলি কৈছে, পিৰিয়ড অফ ইগনৰেন্স বুলি কৈছে, তো সেই সময়খিনিৰ মূৰ্খতা আৰু সেই মানুহখিনিৰ বৰ্বৰতা আৰু সেই মানুহখিনিৰ শাৰাৰতৰ আপুনি আন্দাজা লগাওক। আৰু এই স্পষ্ট গুমৰাহীৰ জামানাত, এই স্পষ্ট পথভ্ৰষ্টতাৰ এই যুগত আহি পেলাই আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে মক্কাৰ সেই মানুহবিলাকৰ ওপৰত তেওঁলোকৰ অন্তৰত এনেকুৱা মেহনত কৰিলে, এনেকুৱা আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে নিজৰ মুবাৰক আখলাকৰ দ্বাৰা, কোৰআনৰ দ্বাৰা, হাদিছৰ দ্বাৰা আৰু নিজৰ মুবাৰক তৰিকাৰ দ্বাৰা এনেকুৱা দাৱাত চলালে, এনেকুৱা মেহনত চলালে যে যিসকল সম্পৰ্কে আল্লাহ সুবহানাহু ওয়া তাআলাই যিসকলৰ যুগটোক জাহিলিয়তৰ যুগ বুলি কৈছিলে, তো আকৌ আল্লাহ সুবহানাহু ওয়া তাআলাই সেইসকল সম্পৰ্কে কৈছে যে আল্লাহৰ নবীৰ মুবাৰক মেহনতৰ পিছত তেওঁলোক এনেকুৱা কামিল হৈ গ'ল, এনেকুৱা পবিত্ৰ হৈ গ'ল যে আল্লাহ সুবহানাহু ওয়া তাআলাই সেই জাহিলিয়তৰ যুগৰ সেই মানুহখিনিৰ, সেই বৰ্বৰ মানুহখিনি সম্পৰ্কে আকৌ আল্লাহ সুবহানাহু ওয়া তাআলাই ঈমান কবুল কৰাৰ পিছত তেওঁলোকৰ অৱস্থা সম্পৰ্কে আল্লাহে কোৰআনত ইৰশাদ ফৰমাইছে, উলাইকা কাতাবা ফি কুলুবিহিমুল ঈমান, যে আল্লাহ সুবহানাহু ওয়া তাআলাই সেই খুশনসিব আৰু সেই সৌভাগ্যৱান ব্যক্তিসকলৰ দিলত ঈমানক সব্ট কৰি দিলে, ঈমানক ষ্টেম্প কৰি দিলে, ঈমানক বান্ধি দিলে। সুবহানাল্লাহ। আৰু এই গোটেই প্ৰচেছটো আছিলে মোৰ নবী সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ 23 বছৰৰ, মাত্ৰ 23 বছৰৰ মুবাৰক মেহনতৰ নতিজা আৰু ফলাফল। তো এই আয়াতটোৰ পৰা আমাৰ কাৰণে পেগাম কি হয়? যিসকল জনা বুজা, যাৰ ওচৰত ইছলামিক জ্ঞান আছে, যাৰ ওচৰত দিনৰ ইলম আছে, অৰ্থাৎ যিসকল উলামায়ে কেৰাম বা যিসকলৰ ওচৰত সম্যক ইছলামৰ জ্ঞান আছে, তেওঁলোকৰ জিম্মেদাৰী কি হয়? যেনেকৈ আল্লাহ ৰচুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ দুনিয়াত পাহাৰী 4টা মেইন মকসদ আৰু উদ্দেশ্য হয়, ঠিক তেনেদৰে প্ৰত্যেকজন আলিম, প্ৰত্যেকজন জাননেৱালা আৰু প্ৰত্যেকজন ইছলামৰ ষ্টাডি কাৰণেৱালা, প্ৰত্যেকজন উম্মতৰ এইটো জিম্মেদাৰী আৰু দায়িত্ব হয় যে তেওঁলোকেও যাতে এই 4টা কাম কৰিব। প্ৰথম কাম, ইয়াতলু আলাইহিম আয়াতিহি, আল্লাহৰ কোৰআন সহি কৰা, নিজেও সহি কৰা আৰু উম্মতৰ এক এক ব্যক্তিক কোৰআন সহি কৰোৱাৰ চেষ্টা কৰা। 2 নম্বৰ, ওয়ায়ুজাক্কিহিম, নিজৰো অন্তৰ শুদ্ধিকৰণ কৰা, নিজৰ অন্তৰো পৰিষ্কাৰ কৰা আৰু আনৰ অন্তৰ পৰিষ্কাৰ কৰা আৰু পৰিশুদ্ধিৰ চিন্তা কৰা। 3 নম্বৰ কাম, ওয়ায়ুআল্লিমুহুমুল কিতাব, যে কোৰআন শিক্ষা, কোৰআনৰ শিক্ষা অৰ্থাৎ তাফসীৰৰ ইলম, কোৰআন ব্যাখ্যাৰ যিটো
ইলম হয় সেইটো নিজেও অৰ্জন কৰা আৰু আনকো শিকোৱা। আৰু 4 নম্বৰ কাম ৱাল হিকমাহ, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ সুন্নতসমূহ নিজেই শিকা আৰু তাৰ ওপৰত নিজে আমল কৰা আৰু আনকো সেই সুন্নতবিলাকৰ ফালে আকৰ্ষিত কৰা, প্ৰভাৱান্বিত কৰা আৰু সেইবিলাকৰ দাৱত দিয়া। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি আমলৰ তৌফিক দান কৰক। আকুলু কাউলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিনা ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।